৪৮ ঘণ্টা উকলিল আজিও কোনো সন্ধান নাই ৰমেন বৰুৱাৰ সকলোৱে মাথো অপেক্ষা কৰিছে তেওঁলৈ ক'ত আছে তেওঁ ক'ত হেৰাল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সোমবাৰে পুৱাই ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন হোৱা সংগীত পৰিচালকগৰাকীৰ বৰ্তমানলৈ নাই কোনো সম্ভেদ এতিয়া কেৱল সকলোৱে অপেক্ষা কৰিছে তেওঁলৈ শিল্পীগৰাকীৰ আত্মীয়ৰ লগতে গুণমুগ্ধৰ মাজত এতিয়া হাহাকাৰ লাগিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিচিটিভি কেমেৰাত অন্তিমবাৰৰ বাবে তেওঁৰ দৃশ্য আবদ্ধ হৈছিল তেওঁ খোজকাঢ়ি গৈ আছিল আৰু সেই দৃশ্যটোৱে যেন বহু কথাই কৈ গৈছে কাৰণ তেওঁ যি দিশে গতি কৰিছিল বা যি দিশে তেওঁ গৈ আছিল সেই দিশে আছে ব্ৰহ্মপুত্ৰ আৰক্ষীয়ে বৰুৱাৰ মোবাইল ট্ৰেক কৰে তাৰ পাছত অন্তিম লোকেশ্যন ধৰা পৰিছিল ব্ৰহ্মপুত্ৰৰ পাৰতে সেই লোকেশ্যনৰ আঁত ধৰিয়েই এতিয়া চলিছে অভিযান ব্ৰহ্মপুত্ৰত SDRF NDRFৰ জোৰদাৰ অভিযান অব্যাহত জানিব পৰা মতে সোমবাৰে নিশা আৰক্ষীৰ দলে ৰমেন বৰুৱাৰ জোতাৰ খোজ পাইছিল ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত স্নিফাৰ ডগৰ সহায়ত চলোৱা অভিযানত স্নিফাৰ ডগ গৈ ব্ৰহ্মপুত্ৰৰ পাৰতেই অৱস্থান কৰে আৰু তাৰ পাছতেই সেই স্থানত SDRFৰ দুবাৰু বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে কিন্তু অধিক ৰহস্যখন হৈ পৰিছে এতিয়া ৰমেন বৰুৱাৰ ঘটনা হাজাৰটা প্ৰশ্ন উত্থাপন হৈছে সকলোৰে মনত ক'ত গ'ল ৰমেন বৰুৱা তেওঁ কিবা মানসিক অশান্তিত ভুগি আছিল নেকি ৰমেন বৰুৱাৰ পৰিয়ালৰ সৈতে সম্পৰ্ক ঠিকে নাছিল নেকি এতিয়া ৰমেন বৰুৱাৰ কন্যাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হৈছে কিন্তু কিমান দূৰ সঁচা সেই অভিযোগ হেয়া সময়তহে লক্ষণীয় হ'ব এতিয়া গুণমুগ্ধই ভগৱানৰ ওচৰত কেৱল প্ৰাৰ্থনা কৰিছে আকৌ যেন সকলোৰে মাজলৈ ঘূৰি আহক তেওঁ পৰিচালনা কৰা সংগীতত আকৌ যেন কণ্ঠদান কৰিব ভাতৃ দীপেন বৰুৱাই আৰু শুনিব অসমবাসীয়ে নিউজ ডেস্ক এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ